মাৰ্ঘেৰিটাৰ বিকল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনি ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া ক্ৰমশ অসুস্থ জনস্বাস্থ্য কাৰিকৰী বিভাগ জিলাই জিলাই বিকল খোৱাপানী যোগান আঁচনি বিশুদ্ধ খোৱাপানী যোগানৰ নামত ঠায়ে ঠায়ে জনস্বাস্থ্য কাৰিকৰী বিভাগ সম্পূৰ্ণৰূপে বিফল হৈছে। এই দৃশ্য মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত বৰগোলাই অঞ্চলৰ 2011 চনতে নিৰ্মাণ কৰা এই পানী যোগান কেন্দ্ৰটো এতিয়া ধোঁৱাচাঙত। আঁচনিৰ জৰিয়তে বৃহৎ বৰগোলাই অঞ্চলৰ প্ৰায় 400 ঘৰত পানী যোগানৰ উদ্দেশ্যে আছিল যদিও ৰাইজে আঁচনিৰ জৰিয়তে উপকৃত নহয়। এবছৰ পিছতে সম্পূৰ্ণ বিকল হৈ পৰে কেন্দ্ৰটো। পানীৰ পাইপসমূহো বিধ্বস্ত হৈ পৰাত বছৰ বছৰ ধৰি সাধাৰণ ৰাইজে বিশুদ্ধ খোৱাপানীৰ বাবে চৰম অসুবিধাৰ সন্মুখীন হৈ আহিছে। HAYCPৰ তিনিচুকীয়া জিলাৰ সম্পাদক কাঞ্চন বৰাই জনস্বাস্থ্য কাৰিকৰী বিভাগক শীঘ্ৰেই আঁচনিখন কাৰ্যক্ষম কৰি তুলিবলৈ চৰকাৰক আহ্বান জনাইছে। বৰগোলাস্থিত যি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনি কেন্দ্ৰটো আজি বিগত বহু বছৰ ধৰি কিন্তু বিকল হৈ আছে। সংশ্লিষ্ট কৰ্তৃপক্ষই কিন্তু কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। কি ক'ব? আমি দেখিছোঁ 2011 চনতে যি নিৰ্মাণ কৰিলে সেই সময়ত তদানীন্তন চৰকাৰৰ দিনত আৰু বৰ্তমান যি শাসনস্থিত চৰকাৰৰ দিনতো কিন্তু সেই বৰগোলাস্থিত যি বিশুদ্ধ খোৱাপানীৰ যি আঁচনি সেই আঁচনি কিন্তু আজিৰ তাৰিখত ধোঁৱাচাঙত উপনীত হ'ল। এই ক্ষেত্ৰত আমি দেখা পাইছিলোঁ কিছুদিন পূৰ্বে বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াই পদক্ষেপ গ্ৰহণ কৰিছিলেও যদি সম্পূৰ্ণ আজিৰ তাৰিখত কিন্তু সেই পানী যোগান আঁচনিটো সম্পূৰ্ণ বিকল হৈ আছে। আৰু এই ক্ষেত্ৰত কিন্তু যি 400কৈ অধিক পৰিয়ালৰ ঘৰত যি বিশুদ্ধ খোৱাপানী যোগানৰ যি সেই নিৰ্মাণ কৰা হৈছিলে এই লক্ষ লক্ষ টকাৰে, আচলতে এই টকাসমূহ কিন্তু আচলতে চৰকাৰে যি ধৰণে ব্যৱহাৰ কৰিছে আজিৰ তাৰিখত কিন্তু সকলো ঘূনে খাইছে। গতিকে যি ধৰণে পানী যোগান দিব লাগে বিশুদ্ধ খোৱাপানীৰ পৰা কিন্তু আজি জনসাধাৰণ বঞ্চিত হৈছে। আৰু বিভিন্ন আমি দেখা পাইছোঁ কেৱল জনসাধাৰণৰ ঘৰে ঘৰে আগফালে খালি নল লগাই কিনে তেখেতসকলে দায়িত্ব সামৰিছে। আৰু গতিকে জনস্বাস্থ্য কাৰিকৰী বিভাগক আমি আহ্বান জনাইছোঁ অতি শীঘ্ৰেই যদি তেখেতসকলে এই যি ব্যৱস্থাটো যদি তেখেতসকলে সমাধান নকৰে তেতিয়াহ'লে কিন্তু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিৰুদ্ধে কিন্তু আন্দোলনৰ পদক্ষেপ ল'বলৈ বাধ্য হ'ম। এটা কথা অকল কেৱল বৰগোলাস্থিত বুলি নহয়, মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন অঞ্চলত কিন্তু এনেধৰণে বিকল হৈ আছে। না, আচলতে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত যিসমূহ ভিতৰুৱা গাঁৱেই হওক বা কিছুমান নগৰস্থিত যিবিলাক ওচৰ চুবুৰীয়া যিবিলাক অঞ্চলত আচলতে যি জল জীৱন যি মিছন আঁচনি এই আঁচনিবিলাকত আচলতে যি ধৰণে চৰকাৰে কোটি কোটি টকা তেখেতসকলে দিছে যদিও কিন্তু ঠিকাদাৰসকলৰ লুণ্ঠনৰাজ চলাইছে। ঠিকাদাৰসকলে অবিজ্ঞানসন্মতভাৱে কিছুমান কাম কৰাৰ বাবে আজি সেই আঁচনিবিলাক কিন্তু সম্পূৰ্ণৰূপে সফল নহ'ল। কিন্তু আমি এটাই ক'ব বিচাৰিছোঁ জল জীৱন যি মিছন আঁচনি এই আঁচনিতে যিসকল ঠিকাদাৰক ঠিকা দিছে আচলতে সেই ঠিকাদাৰৰ বিৰুদ্ধে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে এই ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে কিন্তু আজি সাধাৰণ শ্ৰেণীৰ ৰাইজ কিন্তু এই বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈছে। যি সময়ত শাসনস্থিত চৰকাৰখনে কৈছে ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী দিয়াৰ কথা কৈছে, কিন্তু সেই বিশুদ্ধ খোৱাপানীৰ আজিৰ তাৰিখত কিন্তু সেই সাধাৰণ শ্ৰেণীৰ ৰাইজ কিন্তু সেই পানীৰ পৰা কিন্তু বঞ্চিত হ'বলগীয়া হৈছে। তাতকৈ আৰু দুৰ্ভাগ্যজনক বিষয় নাই। গতিকে আমি শীঘ্ৰে এই জনস্বাস্থ্য কাৰিকৰী বিভাগত যি ধৰণে ঘূনে খাইছে এই ঘূনে খোৱা বিভাগটোক কিন্তু অতি শীঘ্ৰে যদি এই সমস্যাবিলাক সমাধান নকৰে তেতিয়াহ'লে কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আন্দোলনৰ মুখামুখি হ'বলৈ কিন্তু এই বিভাগটো কিন্তু সাজু হৈ থাকিবলৈ আমি আহ্বান জনাইছোঁ। মই 2013 চনতহে ইয়াত অহা। 2013 চনত অহাৰ পিছত মই কিন্তু মোটামুটি 1.5 বছৰমান পানী যোগান দিছিলোঁ, কিন্তু ৰাইজে খোৱাৰ উপযুক্ত নাছিলে। পানী যিহেতু ইমানে ৰঙা ইমানে আইৰণ। এতিয়া বৰ্তমান আমাৰ পাইপলাইনবিলাক ঠিক হ'ল, ঘৰে ঘৰে কানেকশ্যনো দিয়া হ'ল। আপোনালোকে টেংকিও এটা দেখিছে বনোৱা হৈছে জল জীৱন মিছনৰ আণ্ডাৰত। কিন্তু আমি ইয়াৰ কাৰণে পানী দিয়াৰ কাৰণে আমি ওচৰতে ৱেল এটা আৰু নতুনকৈ আমাৰ বনোৱা হ'ল। সেই ৱেলটো আগৰ ৱেলতকৈ বেয়া ওলাই গ'ল যে পানীটো খোৱাৰ উপযোগী নহয়। এতিয়া আমাৰ ডিপাৰ্টমেণ্টে চিন্তা চৰ্চা কৰি দিহিং নৈৰ পৰা পানী আনি তাৰে ব্যৱস্থা কৰি আছে। ইমানখিনি মই জানিম। আৰু কথাটো হ'ল কেতিয়াকৈ সেইটো হ'ব সেইটো ঊৰ্ধ্বতম কৰ্তৃপক্ষইহে জানিব। মইতো পানী দিয়া মানুহ নহয়। এতিয়া যিহেতু আজি আপোনাৰ 2013 চন হওক, আপুনি 2024 চন হওক, এতিয়া যেনে পদ্ধতি আপোনালোকে অৱলম্বন কৰিছে, আপোনালোকৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক আপুনি এই বিষয়ে জনাইছে? আমি বাৰম্বাৰ জনাইছোঁ, আমি বাৰম্বাৰ অভিযোগ কৰিছোঁ। যেতিয়াই যি আমাৰ অসুবিধা হয় আমি লগে লগে গোটেই কথাখিনি জনাওঁ। আমাৰ আগত কল ইণ্ডিয়াৰ ইলেক্ট্ৰিচিটি আছিলে, কল ইণ্ডিয়াৰ 3 ফেজ লাইনটো কাটি দিলে, তেতিয়াও আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষ জনালোঁ। বা যিকোনো আমাৰ যিটোৱেই হয় আমি গোটেই কথাখিনি তেওঁলোকক জনাই থাকোঁ। তেওঁলোকেহে ব্যৱস্থাখিনি কৰে, আমিতো কৰিব নোৱাৰোঁ। এতিয়া কেতিয়ালৈ সম্পূৰ্ণ হ'ব বুলি কৈছে? এই কথাটো হ'লগৈ মই বাৰে বাৰে কৈছোঁ যে ঊৰ্ধ্বতম কৰ্তৃপক্ষসকলেহে জানিব। আমাৰ SDO, JE, ইঞ্জিনিয়াৰ ছাৰ তেওঁলোকেহে কথাটো ক'ব পাৰিব। মইতো তাৰ বিষয়ে ক'ব নোৱাৰিম, কাৰণ কনষ্ট্ৰাকশ্যন কি পদ্ধতিত
কিমানখিনি হৈ আছে, কেতিয়া হ'ব, কি হ'ব, গোটেই ডিটেইলছটোতো মোৰ ওচৰত নাই। আপুনি এতিয়া বৰ্তমান চোৱা চিতা গোটেই সম্পূৰ্ণ দায়িত্ব মোৰেই মই এতিয়া বৰ্তমান চকীদাৰ নিচিনা আছোঁ ক'বলৈ গ'লে। আপোনাৰ চৰকাৰীভাৱে যিটো আপোনাৰ প্ৰাপ্য ধনটো আপুনি পাই আছেনে? মই 7 মাহ হ'ল বঞ্চিত হৈ আছোঁ। বৰ্তমান 7 মাহে আপুনি প্ৰাপ্য ধন পোৱা নাই? বাকী আগত মই পাইছোঁ। জাগুনৰ পৰা শ্যাম যাদৱৰ ৰিপৰ্ট, আছাম নিউজ।